আচ্ছা, এতিয়া অপৰিৱৰ্তিত হৈছে টিয়কৰ বানপানীৰ সমস্যা আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে যদিও যিসমূহ অঞ্চল আচলতে প্লাবিত হৈছিল সেই অঞ্চলসমূহৰ পৰা এতিয়াও পানী ওলাই যোৱা নাই, যাৰ বাবে যিসকল লোক এতিয়া জলবন্দী হৈছে সেইসকল লোকক উদ্ধাৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে দেখা গৈছে যে টিয়ক পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত যি কাকজানৰ যি গাৰোৱালচুঙি প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে এটা আশ্ৰয় শিবিৰ খোলা হৈছে কালি সন্ধিয়াৰ ভাগত। আৰু এই আশ্ৰয় শিবিৰত ইতিমধ্যে এই অঞ্চলৰ যিসকল বানাক্ৰান্ত লোক সেই লোকসকলক ইয়ালৈ স্থানান্তৰিত কৰা হ'ল। কিন্তু কাৰ্যত দেখা গ'ল যে স্থানান্তৰিত কৰিয়ে আচলতে জিলা প্ৰশাসনে দায়িত্ব সামৰিলে। তাৰ বিপৰীতে এই শিবিৰত যে ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰিব লাগিছিল এই মুহূৰ্তলৈকে কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা নাই। আৰু এই মুহূৰ্ততো দেখা গৈছে যে পুৱা প্ৰায় 10 বাজিব হ'ল 9 বাজিব হ'ল। এই 9 বজা পৰ্যন্ত কিন্তু দেখা গৈছে যে জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো এজন লোক এই মুহূৰ্তলৈকে শিবিৰলৈ অহা নাই। আৰু এইসকল লোকে আচলতে খাদ্যৰ অভাৱত তেওঁলোকে ভোকাতুৰে ওজা কৰি নিশা কটাব লগা হৈছে। এই মুহূৰ্তত মোৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে মোৰ সহযোগীয়ে। আৰু মই পোনে এই অঞ্চলৰ এগৰাকী সচেতন যুৱক আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ যে যি সময়ত কোৱা হৈছিল যে জিলা প্ৰশাসনে কৈছিল যে বানৰ যি ভয়াৱহ সমস্যা মোকাবিলা কৰিব পৰাকৈ যোৰহাট জিলা প্ৰশাসন সষ্টম হৈ আছে। কিন্তু দেখা গ'ল যে যোৱা 3টা দিন অতিক্ৰম হ'ল, জাজিমুখকে ধৰি বিস্তৃত অঞ্চল প্লাবিত হ'ল। তাৰপিছতো দেখা গ'ল যে বান সাহায্যৰ নামত ফুটা কৰি এটা ৰাইজে পোৱা নাই। পশুধনসমূহ চাপৰি অঞ্চলত আবদ্ধ হৈ থাকিল, নাৱৰ ব্যৱস্থা কৰা নহ'ল। আৰু এনেধৰণৰ এক অৰাজকতাৰ সৃষ্টি হৈছিল। তাৰ পাছতো জিলা প্ৰশাসনে কয় যে সকলো ধৰণে তেওঁলোকে সাজু হৈ আছে বনত্ৰসকলক সহায় কৰিবৰ বাবে। চাওক, ৰাজনৈতিক নেতাসকলে যেনেকৈ মিছা কথা কয়, মিছা কথাই যেতিয়া ফুলজাৰি মাৰে, ঠিক তেনেদৰে এতিয়া প্ৰশাসনৰ যিসকল বৰমূৰীয়া আছে সেইসকলো মিছা কথা কৈ ৰাইজক আভুৱা মাৰে। এতিয়া আপোনালোকে নিজে দেখিছে যে প্ৰশাসনে কৈ আছে যে বান বিধ্বস্ত লোকসকলক সকলো প্ৰকাৰ সহায় সহযোগিতা কৰিবৰ কাৰণে সকলো সাজু হৈ আছে। তাৰ উৎকৃষ্ট নিদৰ্শন হ'লে গৰুৱালচুঙি প্ৰাথমিক বিদ্যালয়ত যোৱা কালিৰ পৰা শিবিৰ পাতি থকা প্ৰায় 30টাতকৈ অধিক পৰিয়াল। কাৰণ এই পৰিয়ালসমূহে কালিৰ পৰা ইয়াত শিবিৰ পাতি আছে। প্ৰশাসনৰ ফালৰ পৰা যেনেদৰে সহায় পাব লাগিছিল, কিন্তু এই পৰ্যন্ত কিন্তু তেওঁলোকে একো সহায় পোৱা নাই। তেওঁলোকৰ খাবলৈ নাই, বিশুদ্ধ খোৱা পানী নাই। কণ ছাত্ৰ ছাত্ৰীসকল আছে যেনেদৰে তেওঁলোক আন্ধাৰত আছে, পোহৰৰ ব্যৱস্থা নাই। যিখিনি যেনেদৰে বান বিধ্বস্ত লোকসকলক প্ৰশাসনে ব্যৱস্থা কৰিব লাগিছিল তাৰ মাত্ৰ 1% প্ৰশাসনে ব্যৱস্থা কৰা নাই। গতিকে প্ৰশাসনৰ বৰমূৰীয়াসকলক আমাৰ প্ৰতি এটা প্ৰশ্ন যে ৰাইজৰ টকাৰে তেওঁলোকে দৰমহা খায়, AC ৰুমত বহিবলৈ আপোনালোকক দৰমহা দিয়া নাই। এইসকলৰ লোক যেতিয়া বান বিধ্বস্ত যেতিয়া লোকসকল বিপদ হয়, এই বিপদত পৰা লোকসকলক আপোনাক সহায় কৰিবৰ কাৰণে আমাৰ টেক্সেৰে আপোনালোকক দৰমহা দি AC ৰুমত বহাই ৰাখিছোঁ। আনহাতে আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ জনপ্ৰতিনিধিগৰাকীক, আপোনালোক জনপ্ৰতিনিধি কাৰ কাৰণে হৈছে? আজি জনপ্ৰতিনিধি আপোনালোকে ৰাইজৰ কাৰণে হৈছে। ৰাইজৰ টকাৰে আপোনালোকে দৰমহা খাব, ৰাইজৰ টকাৰে AC গাড়ীত ঘূৰিব, আৰু ৰাইজ যেতিয়া বিপদত পৰিব ৰাইজৰ কাষত আপোনালোক থিয় হ'বলৈ নাহে। কালিৰ পৰা এইসকল ৰাইজে বুকে লঘোণে এই স্কুলত পঢ়ি আছে, এইসকলক কিন্তু খবৰ ল'বলৈ তেওঁলোকৰ কিন্তু আহৰি নাই। আপোনালোকে প্ৰশাসনে এটা কথা জানে যে স্পষ্টভাৱে তেওঁলোকে জানে যে ব্ৰহ্মপুত্ৰ পানী বাঢ়িছে, বেজৰ চিকাইদি পানী সোমাই আহিছে, বৃহত্তৰ কাকজান এৰিয়াত বানে এটা বেলেগ ৰূপ ধাৰণ কৰিব, সেই কথা কিন্তু প্ৰশাসনৰ লোকে জানে। জনা স্বত্বেও এই পৰ্যন্ত এইসকল লোকক কিন্তু প্ৰশাসনৰ পৰা সহায় কৰিবলৈ অহা নাই। গতিকে প্ৰশাসনৰ প্ৰতি আমাৰ এটা প্ৰশ্ন হৈছে, আপোনালোকে মিছা কথা কেতিয়াও ফটাডোল নকবাব। গতিকে আপোনালোকে প্ৰকৃতাৰ্থত যদি আপোনালোকে ৰাইজৰ সেৱা কৰিবলৈ মন আছে, গতিকে গৰুৱালচিঙি প্ৰাথমিক বিদ্যালয়লৈ আহক। এই বিদ্যালয়ত যি 30টাতকৈ অধিক পৰিয়ালে ইয়াত বসবাস কৰি আছে, এই লোকসকলক আপোনালোকে সহায় কৰক। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু টিয়কৰ এইটো আশ্ৰয় শিবিৰত কিন্তু যিসকল লোক তাত আশ্ৰয় লৈ আছে যথেষ্ট ক্ষোভ উজাৰিছে, কাৰণ পৰ্যাপ্ত খাদ্য সামগ্ৰী পোৱা নাই আৰু যেনেধৰণৰ ব্যৱস্থাৱলী তাত থাকিব লাগে পোৱা নাই, যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সেইসকল বনাক্ৰান্ত।